ফাৰ্ষ্ট আমি বডিটো কমপ্লিট ৰিলেক্সেশ্যন কৰি ল'ম। ডিপ ইনহেল এণ্ড এক্সহেল কৰিব। দীঘলকৈ উশাহ ল'ব, দীঘলকৈ উশাহটো এৰিব। কমপ্লিট বডি ৰিলেক্সেশ্যন কৰি ল'ব। কৰি লোৱাৰ পিছত আমি প্ৰে কৰিম। ওম ত্ৰয়ম্বকম যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰুকমিবং বন্ধনানাম মৃত্যুৰ্মোক্ষয়মামৃতাং। 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 ওম শান্তি শান্তি শান্তি। Wrap your palm. অলপ পিনে চা। মই ইয়াৰ আগৰ ভিডিঅ'টো কৈছিলোঁ, মই এইটো হৈছে মহামৃত্যুঞ্জয় মন্ত্ৰটো গাইছোঁ। মহামৃত্যুঞ্জয় মন্ত্ৰটো আপুনি যদি এবাৰ উচ্চাৰণ কৰে এবাৰেই কৰিব, বা দুবাৰ কৰিলে দুবাৰেই কৰি থাকিব, বা তিনিবাৰ কৰিলে তাতছে কম কৰিলে আপুনি দুবাৰকৈ উচ্চাৰণ কৰিছে, তাৰপিছত আপুনি এবাৰকৈ উচ্চাৰণ কৰিছে, তো এইটোকে মানে নকৰিব। মই আগৰ ভিডিঅ'টো মই এইটো বস্তু উল্লেখ কৰিছিলোঁ। মহামৃত্যুঞ্জয় মন্ত্ৰটো মই 5 টাইমছ গাওঁ, চ' সেইটো কাৰণে মই 5 টাইমছেই কণ্টিনিউছ কৰিছোঁ। তাতছে তল কৰি নিদিওঁ, মই বঢ়াব পাৰিম কিন্তু কমাই দিব নোৱাৰোঁ। এইটো নহ'লে ছাইড ইফেক্ট আছে। মহামৃত্যুঞ্জয় মন্ত্ৰটোৰ বহুত বেনিফিট আছে, চ' এইটো কাৰণে মই ইয়াৰে সেইটো মাজতে কৰি ল'লোঁ। ফাৰ্ষ্ট আমি ভৰিটো ছাইডৱেজ আমি এই ছাইড আপোনাৰ এই দুটা ছাইডৰ আমি ষ্ট্ৰেচিং কৰিম। হাতটো ইয়াতে এনেকৈ আমি ফাৰ্ষ্ট হাতটো এইটো পাৰি ল'ম, উশাহটো ল'ম, উশাহটো এৰি হালি দিম। যিমান পাৰে ষ্ট্ৰেচিং কৰিব। চেম সেনেকৈ 5 টাইমছমান কৰিব। মই আপোনালোকক 1 টাইম দেখাই দিছোঁ। তাৰপিছত ফাৰ্ষ্ট আমি সূৰ্য নমস্কাৰ কৰি ল'ম। সূৰ্য নমস্কাৰ কৰোঁতে আমাৰ গোটেই বডিটো ষ্ট্ৰেচিং হৈ যায়। আমি ৱাৰ্ম আপো কৰিব পাৰোঁ, মোৰ কথা নাই, কিন্তু সূৰ্য নমস্কাৰ যদি আপুনি 5 টাইমছ 7 টাইমছমান কৰে, টোটেলি বডিটো আপোনাৰ মানে হেৰিটো ফ্লেক্সিবল হৈ যায়। সূৰ্য নমস্কাৰটো যে আপোনালোকে কণ্টিনিউছ কৰি থাকে, কাৰণ প্ৰত্যেকটো ষ্টেপতে সূৰ্য নমস্কাৰ প্ৰত্যেকটো ষ্টেপতে আমাৰ ষ্ট্ৰেচিং হয়। তো ফাৰ্ষ্ট আমি সূৰ্য নমস্কাৰ কৰিম। মই 3 টাইমছ কৰিম, আপোনালোকে 5 টাইমছ 7 টাইমছ মানে কৰিব পাৰে। মই 3 টাইমছ কৰি দেখাম। ফাৰ্ষ্ট এই কাম মই এই কামটো আপোনাক দেখাই দিছোঁ। এই কামটো আপোনাক ফাৰ্ষ্ট ইনহেল কৰি ল'ব, উশাহটো ল'ব, লৈ হাতখন ওপৰত এইটো নমস্কাৰটো ওপৰত ৰাখিব। আপোনালোকে বেক বেণ্ডিঙো কৰিব পাৰে, আৰু যি বেক বেণ্ডিং কৰিব পাৰে আপুনি ষ্ট্ৰেইট এইটো কৰিলে হ'ব। আৰু বেক বেণ্ডিং কৰিলে এনেকৈ বেক বেণ্ডিং কৰিব পাৰে। মই আপোনাক আগুৱাই দেখাই দিছোঁ, নহ'লে মোৰ কৰিবলৈ দিগদাৰ হৈ যায়। ধুই উশাহটো এৰি আপুনি মূৰটো আঁঠুত লগোৱাৰ চেষ্টা কৰিব। 3 ৰাইট লেগ বেক কৰিব, চতুৱাৰী ফুল প্লেন, পঞ্চা বালাসনা, কমপ্লিট ৰিলেক্সেশ্যন কৰি ল'ব। পঞ্চা Sit. Ukhatuloy. Bhujangasana. Sapta. Parvatasana.
अष्ट बालासना नव एबार मैं राइट लेग तो आगत आनिছোঁ लेफ्ट तो पिछफाले राखिছোঁ समस्थिति আকৌ বাগৰে এইখন দুই तीन चत्वारि पंच षट् सप्त भुजंगासना अष्ट पर्वतासना नव हलासना दश एकादश द्वादश समस्थिति एकं द्वे त्रीणि चत्वारि पंच हलासना षट् सप्त भुजंगासना अष्ट पर्वतासना नव दश एकादश द्वादश एंड समस्थिति 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 मैं 3 टाइम्स कर सो अपने 5 टाइम्स कर 7 टाइम्स कर खूब भल स्ट्रेचिंग स्विंग मास्टर कर अपनी वार्म अप नकरिले हो जाए तार पिছত मैं आपलोक तथापि देखा दिছোঁ वार्म अप किछुमान मैं ककाলৰ কৰি আছোঁ फार्स्ट फोर फाइव टाइम्स কৰিছোঁ এটা উল্টা ৰিভাৰ্স কৰি 1 2 3 4 and 5 সাইড স্ট্রেচিং কৰিব তাত নি কৰিব মানে নি পেইন আছে যদি स्पाइन स्ट्रेट কৰিব চাইলে এনেকৈ বহি ল'ব স্পাइन যাতে আমাৰ স্ট্রেট থাকে स्पाइन যাতে ইনপসিবল না হাজ লাগি নাথাকে 1 2 3 4 5 ৰিভাৰ্স 1 2 3 4 and 5 লাগে 7 টাইম বা 10 টাইমছ কৰিব পাৰে কিন্তু বোথ সাইড কৰিব ৰিভাৰ্স কৰিব ক্লক এণ্ড এণ্টি ক্লক বোথ সাইড তাৰপিছত পাদাহস্তা আসনা स्पाइन स्ट्रेट मैं बुढ़ा आंगुली तो टच कर लक कर লৈছোঁ ये फ्रंटर पिने चाई থাকিব तार पिছত मोर भरिर तलत हातर तलातो सोमाई दिम दी स्ट्रेट कर लब हैंड स्ट्रेट लेग स्ट्रेट जाते भरि जाते नी जाते बेन नकरे नी स्ट्रेट कर राखिब और फ्रंटर पिने चाब जिमान पारे स्ट्रेचिंग करिब यारे खूब भल हेमस्ट्रिंगत बुल खुल खाई যাব हेमस्ट्रिंग तो ভাল स्ट्रेचिंग है তাৰপিছত আমি সাইডৱাইজ কৰিব পাৰিম 1 2 1 and 2 1 2 3 4 and 5 ৰিভাৰ্স কৰি 1 2 3 4 and 5 তাৰপিছত আমি এই ভাদ্ৰা আসন A B C থিটা কৰি ফাৰ্ষ্ট এইটো কৰিছোঁ এইটো সমষ্টিচি কৰিব তাৰপিছত ভৰি মিনিমাম কপাটাত মিলি কৰি ল'ব লৈ ভৰিৰ পাতাটো ষ্ট্ৰেট কৰি দিব ৰাইট ভৰিখন ভৰিৰ পাতাটো ষ্ট্ৰেট কৰি ৰাখিব बॉडी ट्विस्ट करिब घरे लग इनहेल एंड एक्सहेल करी भरिर नीटो बेंड करिब बैक लेगर भरिखन जाते बेंड নহয় स्ट्रेट कर राखिब और ऊपर पिने चाई থাকিব सेम लेफ्ट लेगत करिम इनहेल
Virabhadrasana A, B2 আছে inhale and exhale কৰি মই ফিংগাৰৰ পিনে মিডিল ফিংগাৰৰ পিনে চাই থাকিম নেক্সট লেগ A B C2 আছে আপোনাৰ ফাৰ্ষ্ট মই ৰাইট লেগটো অকণমান আগুৱাই দিছোঁ ৰাইট লেগটো আগুৱাই দি বেক লেগটো মই উঠাই দিম লেগটো পূৰা কমপ্লিট ষ্ট্ৰেইট আহিব এইটো দেখিছিলে মোৰ ভৰিটো ষ্ট্ৰেইট আৰু হাত দুখন এনেকৈ মিলাই দিব পাৰে বা মানে যিটো বাৰ্ডৰ দৰে হাত দুখন মিলাই দিব পাৰে আৰু বা ফ্ৰণ্টৰ পিনে এনেকৈ ৰাখিব পাৰে লেগ ষ্ট্ৰেইট বেলেঞ্চ কমপ্লিট তাৰপিছত ভৰিটো লেগটো কৰি ছেম হয় লেগটো আগুৱাই দিছোঁ ৰাইটটো উঠাই দিম মই এইটো Virabhadrasana A, B and C তাৰপিছত মই এইটো নেটাৰাছ আসনটো কৰি দেখাইছোঁ নেটাৰাছ আসনটো অলপ ছেইম হয় ৰাইট লেগটো আগুৱাই দিছোঁ লেগটো মই ধৰি লৈছোঁ বুঢ়া আঙুলিটোৰে ধৰি লৈ মই দাঙি দিম দি মোৰ হেণ্ডটো ষ্ট্ৰেইট থাকিব বেলেঞ্চ কমপ্লিট বেলেঞ্চৰ ওপৰত ডিপেণ্ড হয় এনেকৈ মই লেফ্ট লেগটো উঠাই ল'ব লাগে ছেইম এবাৰ মই লেফ্টটো আগুৱাই দিছোঁ মই ৰাইটটো দাঙি দিম নেটাৰাছ আসন মানে জাষ্ট লেগটো এইটো ভৰিটো উঠাই আপুনি টাচ কৰিব লাগে সুবিধা হয় এইটো এনেকৈ হেণ্ডটো আপুনি ফ্ৰণ্টৰ পিনে ষ্ট্ৰেইট কৰি ৰাখিব পাৰে কমপ্লিট বেলেঞ্চ থাকিলে আপোনাৰ ৰিলেক্সেশ্যন কৰি ল'ব ভাল লাগিছে থিয় হ'ব হয় কমপ্লিট বডিটো আপুনি দুখন ভৰিৰ ওপৰত ৱেট ৰাখিব ষ্ট্ৰেইট হৈ আইচ ক্ল'জ থিয় দি থাকিব আপুনি চাই ল'ব যাতে আপোনাৰ ভৰিৰ বেলেঞ্চৰ গোটেই কাটো ভাল আপোনাৰ ভৰিৰ বেলেঞ্চৰ ওপৰত আহিছে তাদাসন বহুত ভাল এইটো হয় কেতিয়াবা কি হয় আমাৰ বেলেঞ্চ নোহোৱা আহিছে কেতিয়াবা কি সময় গাটো আপুনি নিজে ফিল কৰিব এনেকৈ লৰিব ধৰে তাৰমানে কমপ্লিট ভৰি দুখনৰ লগত সমান আমি বেলেঞ্চ দিব পৰা নাই তেতিয়া আপুনি আকৌ অকণমান সময় সেইটো পৰ্চন ৰখি থাকিব হাতখন মানে গাত লগাই নাথাকিব হাতখন জাষ্ট অলপ অলপ তাক এনেকুৱা কৰি জাষ্ট গাত অলপ আঁতৰত ৰাখিব এক্সপ্ৰেছ কৰিব আপোনাৰ ভৰিটো এনেকুৱা ভৰিটো লৰিব চেক কৰে যেতিয়া আপুনি নৰ্মেলি কমপ্লিট দুখনৰ ভৰিৰ ওপৰত সমান বেলেঞ্চ ৰাখিব পাৰিছে আপুনি ষ্টেণ্ড হৈ থিয় হ'ব পাৰে খুব ভাল আসন হয় এটা আছে ইনহেল কৰি দিম আমি ওপৰত এইটো ইণ্টাৰলক কৰি এইটো ষ্টেণ্ড কৰি দিম আৰু বেলটো উঠাই দিম বেলটো মানে উঠাই ফ্ৰণ্টৰ পিনে চাই দিব আৰু আপুনি খোজকাঢ়িব 1 2 3 1 2 3 1 2 3 যিমান পাৰে বডিটো আপুনি কমপ্লিট ষ্ট্ৰেচিং কৰিব এই পৰ্চনটো আপুনি গোটেই বডিটো ষ্ট্ৰেচিং কৰি যিমান পাৰে ষ্ট্ৰেচিং কৰিব 1 2 3 1 2 3 1 2 3 1 2 3 ভিক্ষা আসন কৰিম আমি ভিক্ষা আসনটো জানি কমপ্লিট আমাৰ বডি বেলেঞ্চৰ কাৰণে ভাল ব্ৰেইনৰ ষ্টেমিনাৰ কাৰণে ভাল খুব ভাল বেনিফিট আছে ভিক্ষা আসনত ভিক্ষা আসনৰ কাৰণে মই ফাৰ্ষ্ট ৰাইট লেগটো বেণ্ড কৰি লওঁ এনেকৈ ইয়াতে উঠাই থওঁ ফাৰ্ষ্ট আপুনি ইয়াতে চাই ল'ব ভৰিটো যাতে এটা বেলেঞ্চিং আহে আৰু এই কমপ্লিট বেলেঞ্চিঙৰ ওপৰত আপুনি এটা বস্তু পইণ্টত দৃষ্টি কৰি চাই দিব এটা পইণ্টত চাই দিব তেতিয়া আপোনাৰ ভৰিটো নিজে বেলেঞ্চিং ভৰিটো যদি আপুনি বেলেঞ্চ আহিছে তাকে হাতখন ষ্ট্ৰেইট কৰিব আৰু ওপৰত থাকি যিকোনো এটা পইণ্টত চাই থাকিব ছেফ মই লেফ্ট চাইডে কৰিছোঁ ইনহেল এক্সহেল কৰি তাৰপিছত উশাহ নিশাহ লৈ থাকিব এইটো চাব এইটো বস্তুটো ষ্ট্ৰেইট হয়
এনেকুৱা হ'ব নালাগে, আগুৱাই থাকিব নালাগে, পূৰা ছাইডত এনেকৈ ষ্ট্ৰেচ কৰি হ'ব। যিকোনো এটা পইণ্টত চাই থাকিলে আপোনাৰ নিজে নিজে বেলেঞ্চ আহি যাব। ফাৰ্ষ্ট হাত দুখন ৰিলিজ কৰিব, তাৰপিছত ভৰিখন ৰিলিজ কৰিব। তাৰপিছত ইনহেল, উশাহটো ল'ব, উশাহটো এৰি ফ্ৰণ্টৰ পিনে বেণ্ডিং কৰিব। যদি আপুনি হাত দুখন মাটিত ৰাখিব পৰা নাই, নিটো অকণমান বেণ্ড কৰিব, কিন্তু হাতটো মাটিত, পামটো হাতৰ পাম দুটা যাতে মেটত টাচ কৰে। যদি আপোনালোকৰ এইটো মানে এইটো পৰা নাই, চাইডত মই চাইডত ৰাখিছোঁ, যদি এইটো যদি পাৰা নাই আপোনালোকে পামটো টাচ কৰে, জাষ্ট অকণমান নিটো বেণ্ড কৰি দিব অলপ চাইজ, তাৰপিছত হ'লে থ'ব। মই পাৰিছোঁ, মই কৰিছোঁ, এইটো কথা নাই, খালি হাতৰ পামটো কিন্তু মেটটো টাচ কৰিব লাগিব। আৰু ফ্ৰণ্ট বেণ্ডিং আপুনি যিমান পাৰে ষ্ট্ৰেচিং কৰি থাকিলে সিমান এটা এইটো ষ্ট্ৰেচিং ছাইডত বুথ ছাইড ষ্ট্ৰেচিং যিমান কৰি থাকে ফ্ৰণ্ট বেণ্ডিং আপোনাৰ আহি যাব। কিন্তু লাহে লাহে আপ ডাউন কৰি গৈ থাকিব, খুব সোনকালে আপোনাৰ ফ্ৰণ্ট বেণ্ডিঙৰ চিটটো আহি যাব। এইটো ফ্ৰণ্টৰ পিনে চাব। এইবাৰ মই হাত দুটা মই নিৰ ওপৰত ৰাখিছোঁ, স্পাইন ষ্ট্ৰেইট, চাইডত স্পাইন ষ্ট্ৰেইট আৰু ফ্ৰণ্টৰ পিনে চাইড। নিৰ ওপৰত প্ৰেছাৰ দিব, বহুত বেছি নহয়, জাষ্ট নিটো পুছ কৰি থাকিব, নি পুছ কৰি দিব। বহিল। তাৰপিছত আমি কেমেল পোজ কৰি ল'ম। কেমেল পোজৰ কাৰণে খুব ভাল, চেষ্ট লাঙৰ কাৰণে কেমেল পোজটো খুব ভাল। এতিয়াতো আপোনাৰ মানে আমি চেষ্টটো ষ্ট্ৰং কৰি ৰাখিব লগা হৈছে, যিটো এইটো মানে কৰোণা ভাইৰাছৰ কাৰণে। তো এই আসনটো খুবেই ইম্পৰ্টেণ্ট হয়, আপোনালোকে কৰিবই এই আসন কেমেল পোজ। ইমান মিনিমাম অকণমান জাষ্ট গেপ ৰাখি ল'ব ভৰি দুখনৰ মাজত। ৰাইট হাতখনেৰে মই ৰাইট ভৰিখনৰ গেৰুৱাটো টাচ কৰিছোঁ আৰু লেফ্ট হেণ্ডখনেদি লেফ্ট হাতেদি মই লেফ্ট ভৰিখনৰ মানে বাওঁ ভৰিখনৰ গেৰুৱাটো টাচ কৰিছোঁ। আৰু ফ্ৰণ্টৰ পিনে মই এই বস্তুটো ষ্ট্ৰেইট কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিম, এনেকুৱা নহয়, এইটো বস্তু ষ্ট্ৰেইট কৰি ৰাখিম আৰু চেষ্ট পূৰা অ'পেন থাকিবতো, এনেকুৱা মই এইটো বস্তু পুছ কৰি থাকিম, যিমান পাৰোঁ এইটো পুছ কৰিম, ফ্ৰণ্টৰ পিনে পুছ কৰি থাকিব আপোনালোকে। 20 সেকেন্ড রিজনিং করব। যিকোনো আসন করলে 20 সেকেন্ড করব, মই দেখাই দিছোঁ। তাৰপিছত যদি আপোনালোকে কমপ্লিটলি পাৰা নাই তো আপোনালোকে এইটো কৰিব, গলত ধৰিব, এনেকৈ বেণ্ডিং কৰিব, এনেকৈ কৰিলেও হ'ব যদিহে আপোনালোকৰ টাচ গেৰুৱাটো টাচ কৰিব পৰা নাই। কিন্তু গেৰুৱাটো টাচ কৰি কিনে চেষ্টা ট্ৰাই কৰি থাকিলে আহি যাব। মই ৰিলেক্সেশ্যন কৰি বহি লওঁ, আইজ ক্লোজ। তাৰপিছত আমি কেট এণ্ড কাউ পোজ কৰিম, বেক পেইনৰ কাৰণে খুব ভাল। ফ্ৰণ্টৰ পিনে জাষ্ট অকণমান মিনিমাম এটা গেপ ৰাখি ল'ম। মোৰ হাতৰ কমপ্লিট হাত ষ্ট্ৰেইট আৰ্মছৰ ওপৰত মোৰ বডিটো ৰাখিব, আগুৱাও নহয় পিছুৱাও নহয়, ওপৰত থাকিব। ইনহেল কৰি ল'ম, কৰি মই বেক হিপটো মই ছাইডৰ পৰা দেখাইছোঁ। ইনহেল কৰি ল'ম, কৰি মই উশাহটো লৈ কি মই ছাইড হিপটো উঠাই দিম, এইটো হিপটো যিমান পাৰোঁ মই উঠাই দিম, উঠাই ইনহেল এণ্ড এক্সহেল কৰি মই চিনটো মোৰ ইয়াতে বুকুটোৰ ওপৰত চাৰ্জ কৰিম আৰু এই পৰ্চনটো মই উঠাই দিম, মানে উটবিলাকৰ দৰে মই এইটো বস্তু উঠাই দিম। যিমান পাৰে উঠাই দিব।
and exhale. Inhale. Exhale. আপোনালোকে 7 times 8 times কৰিব পাৰে, একো প্ৰব্লেম নাই। 5 times কৰিব পাৰে, মই আপোনাক কৰি দেখাইছোঁ। উশাহটো ল'ব, হিপটো কমপ্লিট মানে আপোনাক উঠাই দিব, হিপ উঠাই দিব, বেক চাইডৰ হিপটো উঠাই দিব। গলটো যিমান পাৰে উঠালে হ'ল, বেছি সিমান নাই যে ভুল উঠাই দিব লাগে সেইটো কথা। আৰু এক্সেল কৰি আপোনাৰ এইটো পৰ্চনত উঠাই দিব, যিমান পাৰে উঠাই দিব, মানে এইটো যিমান পাৰে উঠাই দিব। হাতটো এৰি দিয়ে, খুব ভাল আসন হয়। চেতুবন্ধা আসন কৰিম। চেতুবন্ধা আসনৰ কাৰণে মই প্ৰথমে শুই লওঁ। মিনিমাম গেপ এটা ন মাজত অকণমান লৈ মই হাত দুখনেদি ফাৰ্ষ্ট গেৰুৱা দুটা টাচ কৰি মোৰ ভৰি আৰু গেৰুৱা দুটা যিমান পাৰে ওচৰলৈকে লৈ আহিব। টাচ কৰি ইনহেল কৰি মই হিপটো উঠাই দিম। ফাৰ্ষ্ট উশাহটো লৈ মই হিপটো উঠাই দিম, দি মই হেণ্ড দুটা পিছত তলত এইটো লক কৰি ল'ম তলৰ পিনে। দি মই যিমান পাৰে উঠাই দিয়া চেষ্টা কৰিম। যিমান পাৰে উঠাই দিয়া চেষ্টা কৰিব, চিনটো যাতে বুকুত লাগে। উশাহ নিশাহ লৈ থাকিব। চেতুবন্ধা আসন আমাৰ ব্ৰেইনৰ কাৰণেও খুব ভাল, চেষ্ট লাংৰ কাৰণেও খুব ভাল চেতুবন্ধা আসন। চেম মই শুই থকা পজতে মই আপোনালোকক চক্ৰ আসনটো কৰি দেখাই আছোঁ। চক্ৰ আসনৰ কাৰণে এনেকৈ শুই ল'লোঁ, লৈ মোৰ হাতৰ পামটো তেনেকৈ ৰাখি লওঁ, ফিংগাৰ অ'পেন কৰি ৰাখিব। এইটো এনেকৈ ফিংগাৰকেইটা অ'পেন কৰি কিনে ধৰিব, ইমান থাক ৰাখি। চেম উশাহটো লৈ কি মই হিপটো উঠাই দিম, উঠাই কি হাতৰ ওপৰত জোৰ দি মই মোৰ গোটেই মানুহটো উঠি দিম। লাহে লাহে দিব, পটককৈ জোৰকৈ নিদিব। দি গেৰুৱা উঠাই দিব আৰু যিমান পাৰে ভৰি দুখন ওচৰলৈ নিব চেষ্টা কৰিব। লাহে লাহে কৰিব যাতে এই নহয়। আৰু যেতিয়া নামিব তেতিয়া লাহে কৰি আপুনি ফাৰ্ষ্ট মূৰটো থৈ ল'ব, তাৰপিছত বডিটো থ'ব। চক্ৰ আসন কৰি কি সদায় পৱনমুক্ত আসনটো কৰিব। পৱনমুক্ত আসন হৈছে আঁঠু দুটা আপুনি বুকুৰ পিনে যিমান পাৰে বুকুত লগোৱাৰ চেষ্টা কৰিব আৰু হাত দুখনেদি লক কৰি ল'ব। পৱনমুক্ত আসন। ৰিলেক্সেশ্যন কৰি ল'ব। পৱনমুক্ত আসন খুব ভাল, গাইনীৰ প্ৰব্লেম থাকিলেও, গাইনীৰ প্ৰব্লেম কিছুমান যাৰ থাকে এইটো আসন কৰিব খুব ভাল হয় পৱনমুক্ত আসনটো। তাৰপিছত আমি বেক পেইনৰ কাৰণে এটা কৰিম। লেগ ষ্ট্ৰেট 90 ডিগ্ৰী উঠাই দিব। উঠাই মই প্ৰথমে ৰাইট চাইডে মোৰ হাত ভৰি দুখন বেণ্ড কৰি দিম। কমপ্লিট ছাইডৱেজ ৰাইট চাইড কৰি লৈছোঁ মই, কিন্তু মোৰ দৃষ্টি থাকিব লেফ্ট চাইডে। আৰু মই পুৰা আঙুলিটো দি ভৰি দুখন যিমান পাৰোঁ মোৰ বুকুৰ ওচৰলৈকে আনিবৰ কাৰণে এই চেষ্টা কৰিম। এইটো আহিছে মোৰ ভৰিখন ওচৰলৈকে আহিছে আৰু মোৰ দৃষ্টি থাকিব উল্টা চাইডে। যিমান পাৰে ষ্ট্ৰেচিং কৰিব, খুব ভাল ষ্ট্ৰেচিং হয়। বেক পেইনৰ কাৰণে ভাল, ফেটছ কমোৱাটো হেল্প কৰে। চেম এবাৰ লেগ ষ্ট্ৰেট কৰি ল'ম মই। এই চেম পৰ্চন মই এবাৰ লেফ্ট চাইডে কৰিম আৰু মোৰ দৃষ্টি থাকিব এবাৰ ৰাইট চাইডে। মোৰ ইয়াতে অকণমান ভৰিখন ওচৰলৈকে আনিবৰ কাৰণে দিগদাৰ হৈছে, আপোনালোকে ওচৰলৈকে আনিব। মোৰ এইটো বক্সটো থকা মোৰ অকণমান দিগদাৰ হৈ গৈছে ওচৰলৈকে আনিবৰ কাৰণে। আপোনালোকে যিমান পাৰে ভৰিখন ওচৰৰ পিনে আনিব চেষ্টা কৰিব। চেম এতিয়া মই আঁঠুটো বেণ্ড কৰি লৈছোঁ। এবাৰ আঁঠুটো বেণ্ড কৰি কৰিম। আঁঠুটো যিমান পাৰে ওচৰলৈকে বুকুৰ ওচৰলৈকে ৰাখিব যিমান পাৰে।
যে বহুত দৃষ্টি থাকিব উল্টা চাইডে সেম উশাহটো ল'ব উশাহটো এৰি টুইষ্ট তাৰপিছত আমি এবাৰ নবাসনা কৰিম নবাসনা আমি প্ৰথমে হাফ নবাসনা কৰিম তাৰপিছত ফুল নবাসনা কৰিম মই আপোনালোকক ঘূৰি দিছোঁ স্পাইন ষ্ট্ৰেইট কৰি ল'ব মই চাইডৱেজ দেখাই দিওঁ এইটো স্পাইন ষ্ট্ৰেইট এই ভৰিটো প্ৰথমে বুকুৰ ওচৰত ৰাখি ল'ব ৰাখিলৈ হেণ্ড ষ্ট্ৰেইট কৰিব পইণ্ট যিকোনো এটা পইণ্টৰ পিনে চাই থাকিব আপোনালোকে আৰু ভৰিটো উঠাই দিব যিমান পাৰে বুকুৰ ওচৰত ৰাখিব চেষ্টা কৰিব তাত মিনিমাম গেপত ভৰিটো উঠাই দিব পইণ্টৰ পিনে চাই থাকিব স্পাইন ষ্ট্ৰেইট কৰি ৰাখিব এইটো হৈছে হাফ নবাসনা ফুলটো হৈছে আপোনাৰ এইটো লেগ ষ্ট্ৰেইট ফুল ফাৰ্ষ্ট আপোনালোকে হাফ কৰিব হাফ কৰি ফুল কৰি ল'ব কাৰণ ফুলটো পুটুকৈ চবৰে নাহে ফুলটো মই আপোনালোকক দেখাই দিছোঁ এইটো ফুল প্ৰথমে হাফ কৰি ল'ব হাফ কৰাৰ পিছত ফুলটো লাহে লাহে আহি যাব অট'মেটিকলি তাত মাত্ৰ আপোনালোকক দেখাইছোঁ মই ৰাইট ভৰিখনৰ ওপৰত লেফ্ট ভৰিখন এনেকুৱা পোনা কৰি লৈ লৈছোঁ যিমান পাৰে আপোনালোকে ভৰিটোৰ ওপৰত বহি নিদিব এইটো মই অ'পেন কৰি ৰাখিছোঁ খালি ওচৰত ৰাখিব যিমান পাৰে ইমান খুব ভাল হয় ছাইডৰ বস্তু মানে দিয়ে মই হাতটো ইয়াতে ৰাখি মই বেক চাইড ৰাখি চোৱা চেষ্টা কৰিম এইটো মোৰ ৰাইট লেগ হয় ওপৰত আছে লেফ্টটো তলত আছে এইবাৰ মই ৰাইটটো তলত ৰাখিম লেফ্টটো ওপৰত ৰাখিম এইবাৰ টুইষ্ট এবাৰ মই লেফ্ট চাইডে চাইছোঁ ৰাইটটো ওপৰত থাকোঁতে মই ৰাইট চাইডে চাইছোঁ লেফ্টটো ওপৰত থাকোঁতে মই লেফ্ট চাইডে যিমান পাৰে ইমান টুইষ্ট কৰি ল'ব চেষ্ট অ'পেন কৰি ৰাখিব তাৰপিছত ভৰিটোৰ নীটোৰ কাষত মই ভৰি পাতাখন ৰাখিছোঁ ৰাইট ভৰিখনৰ পাতাখন ৰাখিছোঁ পূৰা মিডিলত ৰাখিছোঁ মিডিল পৰ্চনটোত আছে স্পাইন ষ্ট্ৰেইট তাৰপিছত মই ৰাইট হেণ্ডখন এইটো ৰাইট লেগটো বেণ্ড কৰিছোঁ আৰু ৰাইট হেণ্ডখন মোৰ পিছফালে আছে লেফ্ট হেণ্ডখন মানে বাওঁ হাতখন মই আঁঠুটোক মই আঁঠুটোৰ পিনে আঁঠুটোৰ পৰা আঁঠুটো এইফালে আছেতো মই আঁঠুটোক টুইষ্ট এনেকৈ দিছোঁ ফ'ৰ্চ কৰিছোঁ কৰি মই ৰাইট ভৰিখনৰ নীটো টাচ কৰিম আৰু মই বেক চাইড আছে আৰু এই আঁঠুটো আপুনি পুছ কৰি থাকিব যিমান পাৰে এইটো আঁঠুটো ঠেলি থাকিব ইয়াত এনেকুৱাকৈ ঠেলি থাকিব যাতে আপোনাৰ চেষ্টটো অ'পেন হয় চেষ্ট অ'পেন কৰি ৰাখিব যিমান পাৰে ঘূৰাই ল'ব চেম এবাৰ মই লেফ্ট চাইড কৰি এইটো লেফ্ট ভৰিখন ঠেলিছোঁ লেফ্ট হেণ্ডখন বেক চাইড দিছোঁ মই আৰু ৰাইট হেণ্ডখন মই এইটো আঁঠুটো মই আৰু পিনে ঠেলাই আহিছোঁ ভৰিখনত বুঢ়া আঙুলি টাচ কৰিছোঁ কৰি পশ্চিমোত্তানাসন কৰি ইনহেল কৰি ল'ব আৰু এক্সহেল কৰি ফ্ৰণ্টৰ পিনে বেণ্ডিং কৰিব দি কপালটো যাতে মোৰ আঁঠুটোক টাচ কৰিব পাৰে এইটো মই ছাইডৰ পৰাই দেখাই দিছোঁ ইনহেল এণ্ড এক্সহেল কৰি চাই লওক মোৰ কপালত লাগিছে দেখিছেনে এইটো টাচ কৰিছোঁ মই আৰু নীটো যাতে ষ্ট্ৰেইট কৰি ৰাখে নী যাতে বেণ্ড নকৰে হা নী ষ্ট্ৰেইট এইটো চাই লওক নী ষ্ট্ৰেইট চেষ্টা
টাচ নকৰিব পাৰে আপোনালোকে এনেকৈ পুছ কৰি থাকিব ফ্ৰণ্টটো আপুনি এনেকৈ তাৰপিছত আহি যাব পাশ্চিমোত্তানাসন ডায়েবেটিছ এপেণ্ডিক্স পেনক্ৰেটিছৰ প্ৰব্লেম এইবিলাকৰ কাৰণে খুব ভাল ডায়েবেটিছ পেচেণ্টৰ কাৰণেতো খুব ভাল পাশ্চিমোত্তানাসন আজি এখন আমি ইয়াতে আমি এতিয়া প্ৰাণায়াম কৰি ল'ম প্ৰাণায়ামৰ কাৰণে আপোনালোকে পদ্মাসনত এইটো হৈছে পদ্মাসন এইটো পদ্মাসন বুলি কয় পদ্মাসন সুখাসন বজ্ৰাসন এইটো এইটো যিকোনো আসনত আপোনালোকে বহি ল'ব পাৰে কমফৰ্টেবলি বহিব যাতে আপুনি মানে অসুবিধাত থাকিলে প্ৰাণায়ামটো কৰিব নোৱাৰে চ' এনেকুৱা ধৰণৰ পজিশ্যনত বজ্ৰাসন হওক পদ্মাসনটো অকণমান টাফ হয় সুখাসন আপোনালোকে কমফৰ্টেবল পজিশ্যনত বহি ল'ব মই পদ্মাসনত দুটামান আসন প্ৰাণায়াম কৰি দেখাম আৰু আপোনাৰ হেৰি আসনতো মই কৰি দেখাম বজ্ৰাসনতো ফাৰ্ষ্ট এইটো হাতৰ তলাখন এনেকৈ ৰাখিব ৰাখি যিমান পাৰে আঁঠুটো উঠাই দিয়া চেষ্টা কৰিব এনেকৈ লৰাব পৰা চেষ্টা তুলনাত কৰে এইটো চেষ্টা যিমান পাৰে উঠাব চেষ্টা কৰিব লাগে খুব ভাল হয় দেই এইটো আসন কমপ্লিট ৰিলেক্স ডিপ ইনহেল এণ্ড এক্সহেল পদ্মাসনত বহি অকণমান সময় ৰিলেক্সেশ্যন কৰিব খুব ভাল লাগে আৰু পদ্মাসনত এবাৰ ট্ৰাই কৰিম ফাৰ্ষ্ট পেইন আহিবই কিন্তু ট্ৰাইটো মানে কৰিব লাগে যে এই ইমান বহুত পেইন হৈছে মই নকৰিছোঁ নহয় অকণমান পেইন হৈ থাকিব লাহে লাহে পিছত মানে পেইন নোহোৱা হৈ যায় সেইটো কাৰণে ট্ৰাই কৰি থাকিব লাগে ডিপ ইনহেল এণ্ড এক্সহেল প্ৰাণায়াম আমি বজ্ৰাসনত বহি কৰিম বজ্ৰাসন বহি ল'ব মণ্ডিকাসন কৰিম এইটো মুঠি মাৰি লওঁ মুঠিটোত কাষত নাভিৰ কাষত মই মুঠিটো ৰাখিম ইনহেল কৰি লওঁ এক্সহেল কৰি মই পেটটো ভিতৰ পিনে সোমাই দিম অন্তৰ পিনে বেণ্ডিং কৰি উশাহ নিশাহ হোল্ড কৰি ৰাখিব উশাহটো লৈ মুঠি আহিম আৰু এৰি দিম যিখিনি সময় পাৰে আপোনালোকে উশাহটো হোল্ড কৰি ৰাখিব সিমান সময় ৰাখিব আৰু মুঠিটো দি পেটৰ পিনে পুছ কৰি থাকিব যিমান পাৰে আকৌ এবাৰ কৰি দেখাইছোঁ মই ইনহেল চকু মুজি থাকিব মই আপোনালোকক মেলিখিনি দেখাই দিছোঁ কিন্তু যেতিয়া আসন প্ৰাণায়ামটো কৰে আপোনালোকৰ চকুটো মুজি থাকিব এক্সহেল কৰোঁতে কমপ্লিট এক্সহেল কৰি ল'ব খুব ভাল হয় এইটো এখন পেটৰ এনি প্ৰব্লেমৰ কাৰণে ভাল জাষ্ট মুঠি এটা মাৰি ল'ব আপোনালোকে মুঠিটো মাৰি ল'ব বুঢ়া আঙুলিটো অ'পেন কৰি ৰাখিব নালাগে বুঢ়া আঙুলিটো মুঠিটো ভিতৰত ৰাখিব সেই উশাহটো ল'ব উশাহটো এৰি কমপ্লিট উশাহ এৰিব উশাহটো এৰি আপুনি পেটটো ভিতৰ পিনে সোমাই ল'ব উশাহ নল'ব তেতিয়া হোল্ড কৰি থাকিব পেটটো ভিতৰ পিনে সোমাইকৈ ফ্ৰণ্টৰ পৰা বেণ্ডিং কৰি ল'ব যিমানখিনি পাৰে আপুনি উশাহটো হোল্ড কৰি ৰাখিব পাৰে সিমান সময় কৰিলে হয় তাৰপিছত আপুনি লাহেকৈ উশাহটো লৈ উঠি আহিলে কপাল ভাৰ্টি কৰি উশাহটো ল'ব উশাহটো এৰি প্ৰথমে উশাহ ইনহেল কৰি ল'ব উশাহটো এৰি কি অট'মেটিক পেটটো সোমাই যাব আপুনি উশাহটো লোৱাটো চিন্তা কৰিব নালাগে উশাহ এৰাটো আপুনি হেৰি কৰিলে হয় উশাহটো নিজে নিজে লোৱা যায় থাকে মাজতে অলপমান প্ৰব্লেম আহিব গলত লাগিব পাৰে ক'ৰবাত লাগিব পাৰে কিন্তু ট্ৰাই কৰি থাকিলে আহি যায় ৰিলেক্সেশ্যন কৰি ল'ব
ভামাৰিক প্ৰাণায়াম কৰিম, যিটো আমাৰ আজিকালি খুব ইম্পৰ্টেণ্ট হৈছে। আমি খুব এনজাইটি ডিপ্ৰেশ্যনত ভুগিছোঁ এতিয়া, ঘৰতো আছোঁ আমি, যিটো লকডাউনো চলি আছে বা কৰোণা ভাইৰাছক লৈ কিনে মানুহৰ মাজত বহুত ভয় সোমাইছে। চ' এইটো মানে কমন বেমাৰ হৈ গৈছে। তো এইটোৰ কাৰণে আপোনালোকে ভামাৰিক প্ৰাণায়ামটো কৰিব, খুব ভাল হয় ভামাৰিক প্ৰাণায়ামটো। ভামাৰিক প্ৰাণায়ামটোৰ কাৰণে আমি ফাৰ্ষ্ট ইণ্ডেক্স ফিংগাৰ, মিডিল ফিংগাৰ চকুৰ ওপৰত লাহেকৈ ৰাখিম, ইণ্ডেক্স ফিংগাৰটো কপালত ৰাখিম, ৰিং ফিংগাৰটো নজৰ কাষত ৰাখিম আৰু লিটিল ফিংগাৰটো মই লিপৰ কাষত ৰাখিম। লৈ মই থাম্ব ফিংগাৰটো দি মোৰ কাণখন পূৰা কমপ্লিট ব্লক কৰি ধৰি ৰাখিম, যাতে মই বাহিৰৰ আৱাজ একো শুনা নাপাওঁ। আৰু ভোমোৰাই যেনেকৈ কৰি থাকে, সেনেকুৱা এটা আৱাজ মই কৰি থাকিম। উশাহটো ল'ম, লৈ কিনে মই ষ্টাৰ্ট কৰি থাকিম, যিমান সময়লৈকে পাৰ কৰোঁ। তাৰপিছত নেক্সট উশাহ ল'ব, আকৌ কৰি দিম। কৰিব পাৰে। মই 4 টাইমছ কৰি ৰাখিছোঁ। উশাহটো ল'ব, লৈ আপোনালোকে জাষ্ট ভোমোৰাৰ দৰে আৱাজটো দিব, আৰু সেই আৱাজটো আপুনি শুনি বাহিৰৰ চাৰাউণ্ডিঙত যাতে কোনো আৱাজ আপোনালোকে শুনা নাপায়। জাষ্ট ভোমোৰাৰ আৱাজটোহে আপুনি শুনি থাকিব। খুব ভাল আসন হয় এইটো। মই প্ৰে কৰিলোঁ। सहना भवतु सहनो भुनक्तु सह वेदं कर्मावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। আমি চকুটো অপেন নকৰোঁ, ইণ্টাৰলক কৰিম, হাতখন ইণ্টাৰলক কৰি ৰাখিম বেক চাইডে, আৰু ইনহেল এক্সহেল কৰি ফ্ৰণ্ট বেণ্ডিং কৰি আমি গুৰু প্ৰাণায়াম কৰিম। এইটো তলপিনে চাম আৰু চকুটো তেতিয়া মেলি ল'ব। মোৰ যদি ভিডিঅ'টো আপোনালোকৰ চাই মানে কিবা ইম্প্ৰুভ হৈছে বা কিবা শিকিব বিচাৰিছে বা মোক কিবা শিকাব বিচাৰিছে, চ' মোক কমেণ্ট কৰিব, আৰু যদি ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।